ৰেল বিভাগৰ হঠকাৰী সিদ্ধান্তত চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পথত দক্ষিণ কামৰূপৰ বন্দাপাৰা ৰাইজ। যাতায়াতৰ বিকল্প ব্যৱস্থা নথকাকৈ এটা উপপথ ৰেল বিভাগে বন্ধ কৰিব বিচৰা কাৰ্যত চেপা উত্তেজনা বিৰাজ কৰে বন্দাপাৰাৰ মাছপাৰাত। এই দৃশ্য দক্ষিণ কামৰূপৰ বন্দাপাৰাৰ মাছপাৰাৰ ২ নং উত্তৰ চেখাদাৰী মাছপাৰাৰ ৰাইজে এনেদৰে ৰেলপথত বহি ৰেল বিভাগৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ। আৰু ইয়াৰ মূলতে হৈছে ৰেল বিভাগৰ এটা হঠকাৰী সিদ্ধান্ত। এই পথছোৱা হৈছে কামাখ্যা যোগীগোপা ৰেলপথৰ ধূপধৰা তথা শিঙৰা ৰেল ষ্টেচনৰ মাজভাগৰ ২ নং উত্তৰ চেখাদাৰী গাঁৱৰ। আৰু ইয়াৰে এটা উপপথ ৰেল বিভাগে বাৰম্বাৰ বন্ধ কৰিবলৈ অহা কাৰ্যত এনেদৰে ক্ষুণ্ণ হৈ পৰিছে ৰাইজ। কিয়নো এই পথ যদি বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে ৰাইজৰ ওচৰত নাথাকিব যাতায়াতৰ ক্ষেত্ৰত কোনো বিকল্প পথ, আৰু যাৰ পৰিপ্ৰেক্ষিতত অন্ধকাৰচ্ছন্ন হৈ পৰিব এইসকল লোকৰ জীৱন। আৰু যাৰ পৰিপ্ৰেক্ষিতত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্যোগ ভুগিব লাগিব ৰাইজে। উন্মুক্ত ৰেল ক্ৰছিং হোৱা হেতুকে ৰেল বিভাগে এই পথটি বন্ধ কৰিব বিচৰা কাৰ্যত এতিয়া ক্ষুণ্ণ হৈ পৰিছে ৰাইজ। কিয়নো এই পথটি যদিহে বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে যাতায়াতৰ বাবে ৰাইজৰ ওচৰত নাথাকিব কোনো ধৰণৰ বিকল্প পথ। ভাষ্য আছে এই মুহূৰ্তত শুনাইছোঁ। আমাৰ এই ৰেল ৰাস্তাটো মানে তেওঁলোকে ৰেল ৰাস্তাত আমাৰ যোনটো গাঁৱত সোমোৱা ৰাস্তা সেইটো তেওঁলোকে বন্ধ কৰিব আহিছে। আৰু আজি নহয়, আজি 5 বছৰৰ পৰা আমি লাগি আছোঁ। 5 বছৰৰ পৰা তেওঁলোকে আমি বন্ধ কৰিব দিয়া নাই। কাৰণ আমাৰ বেলেগ বিকল্প এটা লাগে যে আমাক হয়তো RB দিয়ক, তলদি দিয়ক, নাইবা ওপৰদি গেট বনাই দিয়ক। ঠিক তেনেকৈ লাগি আছোঁ। আমি ইতিমধ্যে MP বাইদেউকো এপ্লাই কৰিছোঁ, DRMক কৰিছোঁ, তাৰপিছত GMকো কৰিছোঁ, চাৰ্কলত DC কৰিছোঁ। তথাপিও আমাৰ কামটো হোৱা নাই। গতিকে আমাৰ গাঁওবাসীখিনিক মানে এনেকুৱা প্ৰব্লেম দি আছে যে তেওঁলোকে খালি বন্ধই কৰে। আমাৰ বেলেগ বিকল্প নাই এই ৰাস্তাটো ওলাবৰ কাৰণে। আমাৰ এটাই ৰাস্তা। আপোনালোকে বাহিৰত অহা যোৱা কৰাৰ ৰাস্তা বেলেগ নাই? একেবাৰে নাই, ক'তো নাই। আপোনালোকে চাব পাৰে কোনো ফালেদি আমাৰ ৰাস্তা অহা যোৱা কৰাৰ ৰাস্তা নাই। মোটামুটি আমি ইয়াতে 250 মানুহ আছোঁ আৰু মোটামুটি 1000-1500 মানুহ পপুলেশ্যন আছে। গতিকে এই মানুহখিনি আমি ক'ত যাম? কালি এজন বেমাৰী হ'ব আহিলে আমি এম্বুলেঞ্চ এখন আনিব নোৱাৰোঁ, বা ল'ৰা ছোৱালীখিনি স্কুলত যোৱাৰ কাৰণে এটাই ৰাস্তা। সেই গতিকে আমি ইয়াৰ সঠিক এটা ৰিজাল্ট হ'ব লাগে যে আমাক ৰাস্তাটো ৰেলৱে ডিপাৰ্টমেণ্টে কৰি দিব লাগে। আমি এইটোৱে বিচাৰিছোঁ। আজি কি হৈছে? আজি তেওঁলোকে ব্লক কৰিব আহিছে। ৰাস্তাটো ব্লক কৰিব, খান্দি দিব। ৰাস্তাটো খান্দি দিয়াৰ পিছত আমি আৰু ওলাব নোৱাৰিম। এই ৰাস্তাটো ক'ৰ পৰা ক'লৈকে যায় নেকি? এইটো ৰাস্তাটো একদম এনেকৈ বন্দাপাৰালৈকে সংযোগ আছে, আৰু ইফালে আমাৰ এই চুপাটোৱে, আৰু ইফালে এনেকৈ আছে, ইফালে যায় মানে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী আছে। ৰাস্তাখনটো আমাক লাগে, নহ'লে আমি কোহাই দি অহা যোৱা কৰিম। একবাৰ নহয়, দুইবাৰ নহয়, কেইবাৰ হ'ল কি পাহৰি আহি থাকে যে কমপ্লেইন দি আছে। অসুখ বিসুখ হ'লে আজাৰ বেমাৰ হ'লে বেমাৰতে শুই আছোঁ। কোহাই দি নিব আমাক, গাড়ী ঘোঁৰা নহ'লে যাব নোৱাৰিলে। বেলেগ ৰাস্তা নাই। আমাৰ এই ৰেল ৰাস্তাটো যদি আমাক বন্ধ কৰি দিয়ে, আমাৰ তাৰমানে ক'তো যাবৰ কাৰণে সুবিধা নাই। যিহেতু আমাৰ ল'ৰা ছোৱালী আছে, সৰু এই স্কুল কাষতে আছে, পাৰ হ'ব কোনো ৰাস্তাই নাই। ক'ৰ পৰা ক'ত যায় ৰাস্তাটো? এইটো ৰাস্তা বন্দাপাৰা যাব পাৰে।